জনসাধাৰণ ঠিকে আছে, কিবা খেলি মেলি হলে কিন্তু আমাৰ মাজতে হ'ব, সেইটো নকৰিব দেই। মই একদম আপোনালোকৰ ওচৰত অনুৰোধ প্লিজ, হাজাৰ বাৰ মই অনুৰোধ জনাইছো, সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আন এজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন কৰিব লাগিব। 2026 মইতো দেখাত একো অসুবিধা মই দেখা নাই, তথাপিও আমি অত্যুৎসাহী হ'ব নালাগে, নহয়নে? আৰু ৰাইজে, মই যিমান ৰাইজক পাইছোঁ বিভিন্ন ঠাইত, ৰাইজেতো কৈছে কামখিনি ইমান ভালকৈ হৈছে, শান্তিও হৈছে, গতিকে অসুবিধা নহ'ব। কিন্তু আমি এটা কথা মনত ৰাখিব, আমি যাতে আল নলগাওঁ দলৰ মানুহখিনি দেই। সংযত আৰু সংযমী হ'ব লাগিব। জনসাধাৰণ ঠিকে আছে, কিবা খেলি মেলি হলে কিন্তু আমাৰ মাজতে হ'ব, সেইটো নকৰিব দেই। মই একদম আপোনালোকৰ ওচৰত অনুৰোধ প্লিজ, হাজাৰ বাৰ মই অনুৰোধ জনাইছো, সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আন এজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন কৰিব লাগিব। হ'বনে? 2026 মইতো দেখাত একো অসুবিধা মই দেখা নাই, তথাপিও আমি অত্যুৎসাহী হ'ব নালাগে, নহয়নে? আৰু ৰাইজে, মই যিমান ৰাইজক পাইছোঁ বিভিন্ন ঠাইত, ৰাইজেতো কৈছে কামখিনি ইমান ভালকৈ হৈছে, শান্তিও হৈছে, গতিকে অসুবিধা নহ'ব। কিন্তু আমি এটা কথা মনত ৰাখিব, আমি যাতে আল নলগাওঁ দলৰ মানুহখিনি দেই। সংযত আৰু সংযমী হ'ব লাগিব। জনসাধাৰণ ঠিকে আছে, কিবা খেলি মেলি হলে কিন্তু আমাৰ মাজতে হ'ব, সেইটো নকৰিব দেই। মই একদম আপোনালোকৰ ওচৰত অনুৰোধ প্লিজ, হাজাৰ বাৰ মই অনুৰোধ জনাইছো, সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আন এজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন কৰিব লাগিব। হ'বনে? ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে 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 বন্দে। 2026 মইতো দেখাত একো অসুবিধা মই দেখা নাই, তথাপিও আমি অত্যুৎসাহী হ'ব নালাগে, নহয়নে? আৰু ৰাইজে, মই যিমান ৰাইজক পাইছোঁ বিভিন্ন ঠাইত, ৰাইজেতো কৈছে কামখিনি ইমান ভালকৈ হৈছে, শান্তিও হৈছে, গতিকে অসুবিধা নহ'ব। কিন্তু আমি এটা কথা মনত ৰাখিব, আমি যাতে আল নলগাওঁ দলৰ মানুহখিনি দেই। সংযত আৰু সংযমী হ'ব লাগিব। জনসাধাৰণ ঠিকে আছে, কিবা খেলি মেলি হলে কিন্তু আমাৰ মাজতে হ'ব, সেইটো নকৰিব দেই। মই একদম আপোনালোকৰ ওচৰত অনুৰোধ প্লিজ, হাজাৰ বাৰ মই অনুৰোধ জনাইছো, সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আন এজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন কৰিব লাগিব। জনসাধাৰণ ঠিকে আছে, কিবা খেলি মেলি হলে কিন্তু আমাৰ মাজতে হ'ব, সেইটো নকৰিব দেই। মই একদম আপোনালোকৰ ওচৰত অনুৰোধ প্লিজ, হাজাৰ বাৰ মই অনুৰোধ জনাইছো, সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আন এজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন কৰিব লাগিব। 2026 মইতো দেখাত একো অসুবিধা মই দেখা নাই, তথাপিও আমি অত্যুৎসাহী হ'ব নালাগে, নহয়নে? আৰু ৰাইজে, মই যিমান ৰাইজক পাইছোঁ বিভিন্ন ঠাইত, ৰাইজেতো কৈছে কামখিনি ইমান ভালকৈ হৈছে, শান্তিও হৈছে, গতিকে অসুবিধা নহ'ব। কিন্তু আমি এটা কথা মনত ৰাখিব, আমি যাতে আল নলগাওঁ দলৰ মানুহখিনি দেই। সংযত আৰু সংযমী হ'ব লাগিব। জনসাধাৰণ ঠিকে আছে, কিবা খেলি মেলি হলে কিন্তু আমাৰ মাজতে হ'ব, সেইটো নকৰিব দেই। মই একদম আপোনালোকৰ ওচৰত অনুৰোধ প্লিজ, হাজাৰ বাৰ মই অনুৰোধ জনাইছো, সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আন এজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন কৰিব লাগিব। হ'বনে?
2026 মইতো দেখাত একো অসুবিধা মই দেখা নাই, তথাপিও আমি অত্যুৎসাহী হ'ব নালাগে, নহয়নে? আৰু ৰাইজে মই যিমান ৰাইজক পাইছোঁ বিভিন্ন ঠাইত, ৰাইজেতো কৈছে কামখিনি ইমান ভালকৈ হৈছে, শান্তিও হৈছে, গতিকে অসুবিধা নহ'ব। কিন্তু আমি এটা কথা মনত ৰাখিব, আমি যাতে আউল নলগাওঁ দলৰ মানুহখিনি। সংযত আৰু সংযমী হ'ব লাগিব। জনসাধাৰণ ঠিকে আছে, কিবা খেলি মেলি হ'লে কিন্তু আমাৰ মাজতে হ'ব, সেইটো নকৰিব দেই। মই একদম আপোনালোকৰ ওচৰত অনুৰোধ, প্লিজ হাজাৰ বাৰ মই অনুৰোধ জনাইছো, সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আন এজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব লাগিব। হ'বনে? ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে 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 বন্দে। 2026 মইতো দেখাত একো অসুবিধা মই দেখা নাই, তথাপিও আমি অত্যুৎসাহী হ'ব নালাগে, নহয়নে? আৰু ৰাইজে মই যিমান ৰাইজক পাইছোঁ বিভিন্ন ঠাইত, ৰাইজেতো কৈছে কামখিনি ইমান ভালকৈ হৈছে, শান্তিও হৈছে, গতিকে অসুবিধা নহ'ব। কিন্তু আমি এটা কথা মনত ৰাখিব, আমি যাতে আউল নলগাওঁ দলৰ মানুহখিনি। সংযত আৰু সংযমী হ'ব লাগিব। জনসাধাৰণ ঠিকে আছে, কিবা খেলি মেলি হ'লে কিন্তু আমাৰ মাজতে হ'ব, সেইটো নকৰিব দেই। মই একদম আপোনালোকৰ ওচৰত অনুৰোধ, প্লিজ হাজাৰ বাৰ মই অনুৰোধ জনাইছো, সংযত আৰু সংযমী হৈ সহানুভূতি মানসিকতাৰে এজনে আন এজনক আঁকোৱালি লৈ আমি এখন শক্তিশালী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব লাগিব।